হাই বিৰান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ পৰা মই কাৰেণ্ট এফেয়াৰ্ছ আকৌ আৰম্ভ কৰিব বিচাৰিছোঁ। যোৱা বছৰো আমি দিছিলোঁ বহুত দিন আৰু আজিৰ পৰা আকৌ এবাৰ কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যন লৈ আহিছোঁ। মানে যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে অসম চৰকাৰৰ যিকোনো পৰীক্ষা আহিবলগীয়া APSC বা ADAD যিকোনো অসম চৰকাৰৰ পৰীক্ষাৰ বাবে যদি প্ৰিপেৰেশ্যন কৰি আছে, কাৰেণ্ট এফেয়াৰ্ছ যিহেতু আহেই, গতিকে মই প্ৰত্যেক সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকক দেওবাৰে দেওবাৰে আগবঢ়াম। যোৱা সপ্তাহটোত যি ঘটনা হৈ গ'ল, পৰীক্ষাৰ বাবে যি লাগতিয়াল, তাৰোপৰি ষ্টেটিক পাৰ্ট, কাৰণ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ষ্টেটিক পাৰ্টখিনি আহে। তো আমি গোটেইখিনি বস্তু পঢ়িম। ফাৰ্ষ্টতে কৈ থওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়াৰ পৰা এনেকুৱা ভিডিঅ' গভৰ্ণমেণ্ট জব ৰিলেটেড বহুত ভিডিঅ' আমাৰ এই মেথছ এণ্ড ফিজিক্স ছাব চেনেলটোতে পাই থাকিব। PDF যদি লাগে কাৰোবাক, PDFৰ বাবে আপুনি আমাৰ ইউটিউব চেনেল এপটো ডাউনলোড কৰি ল'ব, মেথছ এণ্ড ফিজিক্স ছাব এপ্লিকেশ্যনটো। ঠিক আছে, তো এতিয়া বেছি দেৰি নকৰি আহকচোন আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কি আছে? ঠিক আছে, ফাৰ্ষ্ট এতিয়া যিহেতু ইলেকশ্যনৰ সময় হয়, গতিকে PM মোদী অসমত আহি আছে বাৰে বাৰে। তো ৰিচেণ্ট কিছুমান ডেভেলপমেণ্ট হৈ গৈছে, তাৰে ভিতৰত এটা অন্যতম আছিলে শিলচৰত মোদীৰ যিটো গৈছিলে, আৰু তাতে এটা তেওঁ এক্সপ্ৰেছৱে ইনগ্ৰেশ্যন কৰিছিলে। তো সেইবাবে লিখিছিলোঁ, টোটেল মানে মোদীয়ে বহুত এক্সপ্ৰেছৱেতে নহয়, টোটেল বহুতকেইটা প্ৰজেক্ট ইনগ্ৰেশ্যন কৰিছিলে ৰিচেণ্টলি আহোঁতে। তো বৰাকভেলীত টোটেল ৰুপিজ 23,500 কোটি টকাৰ প্ৰজেক্ট ইনগ্ৰেশ্যন কৰিছিলে। আপোনালোকে কিমান পৰিচা সেইটো মনত ৰখাৰ কোনো দৰকাৰ নাই, কিন্তু কিছুমান বস্তু জানিবলগীয়া আছে, যিখিনি মই আছাম ট্ৰিবিউনৰ পৰা লৈছোঁ এইটো আৰ্টিকল। পোনপ্ৰথমে তেওঁ কি উন্মোচন কৰিলে? আটাইতকৈ ডাঙৰ প্ৰজেক্ট অসমৰ বাবে যে এইটো উমিয়াম আৰু শিলচৰ এইটো এক্সপ্ৰেছৱে, উমিয়ামৰ পৰা শিলচৰলৈকে এটা এক্সপ্ৰেছৱে। আগতে টাইম লাগি যায়, সেইফালে যাওঁতে ধৰক 8 ঘণ্টা 9 ঘণ্টা লাগি যায়। তো এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে যোনটো ৰাস্তা উন্মোচন কৰিলে, তাৰ ফলত টাইম প্ৰায় 5ৰ পৰা 6 ঘণ্টামান লাগিব। এইটো কথা মনত ৰাখিব। ছেকেণ্ড কথা, কাক কাক কানেক্ট কৰিব? উমিয়াম আৰু শিলচৰ। তাৰপিছত কিমান দীঘল? 166 কিলোমিটাৰ। 166 কিলোমিটাৰ দীঘল হ'ব 4 লেন ৰাস্তা। ঠিক আছে, তাৰ উপৰি তেখেতে আৰু কিছুমান বস্তু উন্মোচন কৰিছে, যাৰ ভিতৰত অন্যতম আছিলে ফাউণ্ডেশ্যন ষ্টোন ফৰ এ 120 crore কলেজ অফ এগ্ৰিকালচাৰ এট পাথাৰকান্দি ইন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত কলেজ অফ এগ্ৰিকালচাৰ পাথাৰকান্দিত তেওঁ উন্মোচন কৰিলে। এতিয়া আৰু এটা ৰিচেণ্ট নিউজ, সেইটো চেণ্টাৰে মানে এপ্ৰুভেল দি দিলে। সেইটো কি? সেইটো হ'ব বাইহাটা চাৰিআলিৰ পৰা ডাইৰেক্ট তেজপুৰলৈকে কি হ'ব? 4 লেন ৰাস্তা। এই 4 লেন ৰাস্তা, তো এইটো মনত ৰাখিব ক'ৰ পৰা ক'লৈ হ'ব? বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে। টোটেল এইটোৰ আপুনি কষ্টটো মনত ৰাখিব পাৰে, 15,431 কোটি টকাৰ এইটো বাজেটত হয়। আৰু ইয়াত আমি কি মনত ৰাখিব লাগিব? টোটেল লেংথ কিমান হ'ব? 136 কিলোমিটাৰ। কাক কাক কানেক্ট কৰিব? বাইহাটা চাৰিআলিৰ পৰা ডাইৰেক্ট মিছন চাৰিআলিলৈকে। কোনটো নেশ্যনেল হাইৱেত? নেশ্যনেল হাইৱে 15ত। ঠিক আছে, ইয়াৰ উপৰি এই হাইৱেটোত কি থাকিব? 15টা মেজৰ দলং থাকিব, 19খন ফ্লাইঅভাৰ এণ্ড 43 আণ্ডাৰ পাছেছ। এইখিনি মনত নাৰাখিলেও হ'ল, কিন্তু এটা ইম্পৰ্টেণ্ট বস্তু আৰু এটা কৈছে যে চৰকাৰে, ডেভেলপমেণ্ট অফ এন ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি নিয়াৰ তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচন। মানে তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনৰ ওচৰত এটা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাব। ক'ত বনাব সেইটো সুধিব পাৰে। ঠিক আছে, তো এইকেইটা বস্তু মনত ৰাখিব। নেক্সট, যোৰহাটত এখন নতুন উদ্যান উন্মোচন কৰিছে, সেইখনৰ নাম হ'ল স্বৰাজ উদ্যান। নাম কি? স্বৰাজ উদ্যান। ক'ত উন্মোচন কৰিছে? যোৰহাটত। এই বস্তুটো আমাৰ বাবে কিয় দৰকাৰী? কাৰণ এইখন ক'ত উন্মোচন কৰিছে জানেনে? যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, যোৰহাট চেণ্ট্ৰেল জেইলত এইখন উন্মোচন কৰিছে। এই যে ফটোখন দেখিছে, এই জেগাটোত শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে, আৰু যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত আছে এই জেগাটো। গতিকে এটা হিষ্ট্ৰিকেল এটা বস্তু হয়, গতিকে সেইবাবে আপুনি জানিব লাগে, বা কেতিয়াবা সুধিব পাৰে যে শ্বহীদ কুশল কোঁৱৰ ফাঁচি দিয়া স্থানটো ক'ত আছে? তো যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ। তো সেইখিনি বস্তুৱে লিখা আছে। কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে? 1943 চনত। মনত ৰাখিব। আমি যেতিয়া নিউজবিলাক পঢ়োঁ ন, নিউজৰ ৰিলেটেড আমি ষ্টেটিক বস্তু কিছুমানো পঢ়ি যোৱাটো উচিত। ঠিক আছে, আমি অসমৰ কেইটামান নিউজ কভাৰ আপ কৰিলোঁ, এতিয়া অল অভাৰ নেশ্যনেল নিউজখিনিলৈ আহিছোঁ। প্ৰথম কথা, ৰেজিনা ডাইলগ হৈ আছে। ৰেজিনা ডাইলগ। এতিয়া ষ্টাৰ্টিঙতে ৰেজিনা কি বস্তু হয় সেইটো আমি জানি লওঁ ফাৰ্ষ্টত। ৰেজিনা, এই যে এইটো দেখিছে, এইটো ৰেজিনা হিল বুলি কোৱা হয়। ইয়াত কি আছিলে জানেনে? ৰেজিনা প্ৰিফাৰ্ছ প্ৰাইমেৰী টু ৰেজিনা হিল ইন নিউ দিল্লী। নতুন দিল্লীত আছে ৰেজিনা হিল, য'ত কি আছে জানেনে? এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ছিট আছে। ঠিক আছে, হাউচিং দ্য ৰাষ্ট্ৰপতি ভৱন এণ্ড ছেক্ৰেটেৰিয়েট। ৰাষ্ট্ৰপতি ভৱন আৰু ছেক্ৰেটেৰিয়েট মানে আমাৰ দেশৰ ৰাজধানীত
য'ত আছে সেই জেগাটো সেই পাহাৰটো ৰেজিনা হিল বুলি কোৱা হয় ঠিক আছে। আৰু কিন্তু এতিয়া মানে কি হ'ব, এতিয়া এই যোনটো ৰাষ্ট্ৰপতি ভৱন আৰু ছেক্ৰেটেৰিয়েট আৰু দ্য প্ৰাইম মিনিষ্টাৰ অফিচ, কেবিনেট ছেক্ৰেটেৰিয়েট এণ্ড নেশ্যনেল ছিকিউৰিটি কাউন্সিল ছেক্ৰেটেৰিয়েট হেভ শ্বিফটেড টু এ নিউ স্পেচ, যাক কোৱা হ'ব সেৱা তীৰ্থ ঠিক আছে। সেৱা তীৰ্থ অসমীয়াত কোৱা হ'লে সেৱাৰ তীৰ্থ। তাৰমানে কি, এতিয়া নতুন জেগা এটা নিয়া হৈছে সেৱা তীৰ্থ বুলি কোৱা জেগাটোত। আমাৰ দেশ প্ৰধানমন্ত্ৰী অফিচ, তাৰোপৰি কেবিনেট ছেক্ৰেটেৰিয়েট আৰু নেশ্যনেল ছিকিউৰিটি কাউন্সিল, এইকেইটা অফিচ নতুন জেগা এটা নিয়া হৈছে সেৱা তীৰ্থ বুলি। কিন্তু আগতে য'ত আছিলে সেই জেগাটোৰ নাম আছিলে ৰেজিনা হিল ঠিক আছে। আৰু কোনটো প্ৰজেক্টৰ আণ্ডাৰত এটা নতুন জেগালৈ নিয়া হৈছে সেৱা তীৰ্থ, মানে সেৱা তীৰ্থ নামৰ জেগাটোত কোনটো প্ৰজেক্টৰ আণ্ডাৰত নিয়া হৈছে সেইটোও সুধিব পাৰে। সেইটো হ'ল চেণ্ট্ৰেল ভিষ্টা ৰিডেভেলপমেণ্ট প্ৰজেক্ট ঠিক আছে। তো চেণ্ট্ৰেল ভিষ্টা ৰিডেভেলপমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত আমাৰ দেশৰ ৰাষ্ট্ৰপতি ভৱন বা ছেক্ৰেটেৰিয়েটখিনি নতুন দিল্লীত ৰেজিনাৰ পৰা সেৱা তীৰ্থ নামৰ জেগাটোত নিয়া হৈছে। এতিয়া সেই ৰেজিনা ডাইলগ বুলি এটা ইভেণ্ট হয় এনুৱেল। ইট ইজ এন এনুৱেল জিঅ' পলিটিকেল ইভেণ্ট অৰ্গেনাইজ বাই, কোনে অৰ্গেনাইজ কৰে মনত ৰাখিব, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ MEA। ইয়াৰ উপৰি আৰু এটা অৰ্গেনাইজেশ্যন যাৰ নাম হ'ল অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন ঠিক আছে। তো এই দুইটা বস্তু মনত ৰাখিব, আমাৰ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন, এই দুইটা অৰ্গেনাইজেশ্যনে মিলি ৰেজিনা ডাইলগ অনুষ্ঠিত কৰে। এইটো ক'ত হয়? অবভিয়াছলি নিউ দিল্লীতে হ'ব। তো দিছ কনফাৰেন্স টেক্স প্লেচ ইন নিউ দিল্লী। ৰিচেণ্টলি প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰেজিনা ডাইলগখন উন্মোচন কৰিছিলে। আৰু এইটো কেতিয়া আৰম্ভ হৈছিলে সেইটো মনত ৰাখিব, 2016 চনত। যি মনত ৰাখিব লাগে চব ইয়াতে আছে ঠিক আছে। 2016 চনত ৰেজিনা ডাইলগ আৰম্ভ হৈছিলে। আৰু PM মোদী ৰিচেণ্টলি ইনাগুৰেটেড 11th এডিশ্যন, এইবাৰ 11তম হ'ব। 2016 চনত যদি আৰম্ভ হয়, অবভিয়াছলি 2026 চনত 11 নম্বৰটো হ'ব। আৰু এইবাৰ থিমটো মনত ৰাখিব, থিম কি? সংস্কাৰা, এছাৰশ্যন, একমডেশ্যন এণ্ড এডভান্সমেণ্ট ঠিক আছে। যেতিয়া আমি কিবা এক্সাম দিওঁ তাত থিমবিলাকো সোধে কেতিয়াবা। তাৰপিছত অসমত এখন ছায়েন্স চিটি উন্মোচন কৰা হৈছে, আৰু সেইটো অসমৰ ছায়েন্স চিটি ক'ত খোলা হৈছে? গুৱাহাটীৰ সোণাপুৰৰ টেপেচিয়া নামৰ জেগা এটাত ঠিক আছে, মনত ৰাখিব। ক'ত? টেপেচিয়া ইন সোণাপুৰ ছায়েন্স চিটি খোলা হৈছে। ইয়াৰ উপৰি ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ খোলা হৈছে, আৰু ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ টোটেল 5খন জিলাত 5টা জেগাত খোলা হৈছে। ক'ত মনত ৰাখিব, 5 ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ, আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁও, এই 5টা, এইকেইটা মনত ৰাখিব। আৰু স্পেচিয়েলি অসমৰ ছায়েন্স চেণ্টাৰটো ক'ত খোলা হৈছে? টেপেচিয়াত। তাৰপিছত এটা ৰিচেণ্ট আৰ্টিকেল আহিছিলে যে মানস নেশ্যনেল পাৰ্ক, মানাহ ৰাষ্ট্ৰীয় উদ্যান, অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান হয়। এই ৰাষ্ট্ৰীয় উদ্যানৰ এটা কাষৰীয়া অঞ্চলত মানে এটা চৰাই পোৱা যায় যিটো বিলুপ্তপ্ৰায় কেটেগৰীত হয় ঠিক আছে। অৰ্থাৎ চৰাইটো নোহোৱা হৈ গৈ আছে। তো সেইটো কনজাৰ্ভেশ্যনৰ কাৰণে এটা আৰ্টিকেল আহিছিলে। তো সেইবাবে এই চৰাইটোৰ বিষয়ে আমি অলপ জানিব লাগিব। সেই চৰাইটোৰ নাম এইটো, আপুনি দেখিছে নহয় এইটো চৰাইটো, এই চৰাইটোৰ নাম কোৱা হয় বেংগল ফ্লৰিকান। এই চৰাইটোৰ বাবে এটা আৰ্টিকেল আহিছিলে যিহেতু, গতিকে আমি তাৰ চৰাইটোৰ বিষয়ে অলপমান থিয়ৰি জানিব লাগিব। তো বেংগল ফ্লৰিকান অলছ' কল্ড বেংগল বাষ্টাৰ্ড, ইট ইজ এ বাষ্টাৰ্ড স্পেচিছ নেটিভ টু ইণ্ডিয়ান ছাব কণ্টিনেণ্ট, কেম্বোডিয়া আৰু ভিয়েটনাম। এই 3টা জেগাত পোৱা যায় স্পেচিয়েলি, মনত ৰাখিব। ইণ্ডিয়াৰ বাহিৰে ক'ত পোৱা যায়? কম্বোডিয়া আৰু ভিয়েটনামত। দে প্ৰিফাৰ টল ৱেট গ্ৰাছলেণ্ড এৰিয়া, আৰু বহুত কম আছে গোটেই ৱৰ্ল্ডত। মানে কিমান আছে জানেনে? 1000তকৈও কম ইণ্ডিভিজুৱেল আছে এই চৰাইটো 2017 চনৰ এটা চেঞ্চাছৰ মতে। আৰু ভাৰতৰ ক'ত পোৱা যায়? ভাৰতৰ ক'ত পোৱা যায় জানেনে? উত্তৰ প্ৰদেশ, UP আৰু থ্ৰু দ্য টেৰাই অফ নেপাল টু আছাম। অসমত এই চৰাইটোক কি বুলি কোৱা হয় জানেনে? উলুমৰা। নামটো হয়তো আপোনালোকে শুনিছে, বেংগল ফ্লৰিকান বুলি কোৱা হয় ইংলিছত। আৰু অৰুণাচল প্ৰদেশতো পোৱা যায়। তো UP, আছাম আৰু অৰুণাচল প্ৰদেশ। অসমৰ ক'ত পোৱা যায়? গ্ৰাছলেণ্ড এৰিয়া অফ মানস নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ, মানে মানাহৰ ওচৰৰ জেগাটোত পোৱা যায় বেংগল ফ্লৰিকান ঠিক আছে। আৰু IUCN ৰেড লিষ্ট ষ্টেটাছ, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো কুৱেশ্যনত কেতিয়াবা আহে মানে কিবা এক্সামত। মানে IUCN নামৰ এটা ৱৰ্ল্ড ৱাইড অৰ্গেনাইজেশ্যন আছে যিবিলাকে এনেকুৱা বিলুপ্তপ্ৰায় প্ৰাণীবিলাকক এটা লিষ্টত ৰাখিছে ঠিক আছে, ৰেড লিষ্ট বুলি যাক কোৱা হয়।
সেই ৰেড লিষ্টৰ আটাইতকৈ হায়েষ্টবিলাক মানে বেছিকৈ কমি কমি গৈ আছে। তাৰ ভিতৰত ক্ৰিটিকেলি এনডেঞ্জাৰ্ডটো চবতকৈ ওপৰত মানে, ঠিক আছে। মানে ক্ৰিটিকেলি এনডেঞ্জাৰ্ডটো আমি বেছিকৈ গুৰুত্ব দিব লাগে, কাৰণ সেইটো সংখ্যা বেছি কমি গৈ আছে, মনত ৰাখিব। নেক্সট কি নিউজত আহিছে, এতিয়া যিহেতু ভাৰতত অইল বা গেছ তাৰ নাটনি হ'ব বুলি চবেই কৈ আছে, আৰু সেইটো ৱৰ্ল্ড ৱাইড যিটো ৱাৰ চলি আছে তাৰ বাবে এইটো ইম্পেক্ট পৰিছে বুলি ভাৰতত চবেই কৈছে। তো এটা নিউজত আহিছিলে আৰ্টিকেল এটা যে আফটাৰ অইল গেছ ইৰাণছ হৰমুজ চক হোল্ড ৰেইজেছ ফাৰ্টিলাইজাৰ ৰেড ফ্লেগ ফৰ ইণ্ডিয়া। তো গেছ বা অইলৰ উপৰিও ফাৰ্টিলাইজাৰ অৰ্থাৎ সাৰুৱা বস্তু যিবিলাক, তো সেইবিলাকতো ভাৰতত প্ৰভাৱ পৰিব বুলি কৈছে। তো আমি সেইটো কাৰণে দুটামান বস্তু মই জানিবলগীয়া লৈ আহিছোঁ ফাৰ্টিলাইজাৰৰ বিষয়ে, ঠিক আছে। তো ফাৰ্টিলাইজাৰ কি হয়, আমাৰ ইণ্ডিয়াৰ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিৰ কাৰণে, মানে কৃষি কাৰ্যত যিবিলাক সাৰ লাগে সেইবিলাক। তো ভাৰতত মেইন কি কি সাৰ ইউজ হয়, এটা হ'ল ইউৰিয়া, যোনটো মেইনলি নাইট্ৰজেনৰ প্ৰডাক্ট হয়। এটা হ'ল DAP, ফুল ফৰ্ম ডাই এমনিয়াম ফছফেট, এইটো ফছফৰাছৰ প্ৰডাক্ট। আৰু এটা হ'ল MOP, মুৰিয়েট অফ পটাছ, এইটো পটেছিয়ামৰ মানে অৰ্থাৎ কি, এইকেইটা ছায়েন্সৰ যিসকলে পঢ়িছে জানে। তো নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, এই তিনিটা বস্তু। আৰু এই গোটেইকেইটাৰ ওপৰত হেভিলি আমাৰ ইণ্ডিয়া ডিপেণ্ডেণ্ট হৈ আছে ইম্পৰ্ট। এতিয়া ইম্পৰ্ট মানে কি, দুটা বস্তু থাকে, এটা হ'ল ইম্পৰ্ট, এটা হ'ল এক্সপৰ্ট। ইম্পৰ্ট মানে আমি বাহিৰৰ এখন দেশৰ পৰা, যিকোনো এখন দেশ ধৰি আছে, তো বাহিৰৰ এখন দেশৰ পৰা আমি আমাৰ দেশলৈ কিবা বস্তু লৈ আহিছোঁ, সেইটোক কোৱা হয় ইম্পৰ্ট। কাৰণ আমাৰ দেশত সেই বস্তুটো প্ৰডাকশ্যন নাই, তো বাহিৰৰ পৰা আমি লৈ আহিছোঁ। এক্সপৰ্ট মানে আমাৰ দেশত প্ৰডাকশ্যন বেছি আছে, তো সেইটো বস্তু আমি এক্সপৰ্ট কৰিছোঁ বাহিৰৰ দেশলৈ, ঠিক আছে। ৰিচেণ্টলি আমাৰ অসমৰ জহা ৰাইচ বাহিৰৰ দুখন দেশলৈ এক্সপৰ্ট কৰিছে। দেশ দুখনৰ নাম কি কমেণ্ট কৰিবচোন কোনোবাই জানে যদি। তো সেই এক্সপৰ্ট কৰিছে, এক্সপৰ্ট মানে বাহিৰলৈ পঠাই দিছে, ঠিক আছে। তো ইম্পৰ্ট ডিপেণ্ডেঞ্চ ইয়াত চাব পাৰে, ইউৰিয়া 26%, DAP 63% আৰু MOP অলমষ্ট 100%। এইবিলাক চব ইম্পৰ্টেই কৰা হয়, আৰু চবতকৈ বেছি ইম্পৰ্ট ক'ৰ পৰা কৰা হয় সাৰবিলাক জানেনে, গাল্ফ কাণ্ট্ৰিজবিলাকৰ পৰা। তো গাল্ফ কৰ্প'ৰেশ্যন কাউন্সিল GCC, এইকেইখন, ইয়াত কি কি দেশ আছে চাওক, ইয়াত কি কি দেশ আছে, কুৱেইট, বাহৰেইন, কাটাৰ, UAE, ওমান, ঠিক আছে। তো এইকেইখন দেশ আছিলে। তো ইয়াতে প্ৰায় 75% সেইকেইখন দেশৰ পৰাই আহে। তো সেইবাবে ৱাৰৰ বাবে আমাৰ ভাৰতত ইম্পেক্ট পৰিব বুলি কৈছে। নেক্সট চিপ্ৰিৰ এটা ৰিপৰ্ট আহে, চিপ্ৰিৰ আৰ্ম ইম্পৰ্টৰ ৰিপৰ্ট। মই অলপ আগত ক'লোঁ ইম্পৰ্ট মানে কি, বাহিৰৰ পৰা বস্তু আনা। তো চিপ্ৰি নামৰ এটা অৰ্গেনাইজেশ্যনে প্ৰত্যেক বছৰে এটা ৰিপৰ্ট পাব্লিছ কৰে যে প্ৰত্যেকখন দেশে বাহিৰৰ দেশৰ পৰা কিমান মানে আৰ্মছ কিনিছে, ঠিক আছে, পিষ্টল, বন্দুক বা বম কিমান কিনিছে, সেইটো ৰিপৰ্ট আহে। আৰু ইণ্ডিয়া এবাৰ টপ 2 আছে, টপ 2ত আছে, ঠিক আছে। ফাৰ্ষ্ট কোন হয়, ফাৰ্ষ্ট হয় ইউক্ৰেইন, ছেকেণ্ডত ইণ্ডিয়া। ফাৰ্ষ্ট ইউক্ৰেইন, ছেকেণ্ডত ইণ্ডিয়া, অৰ্থাৎ ইণ্ডিয়া ছেকেণ্ড লাৰ্জেষ্ট ইম্পৰ্টাৰ। ইউক্ৰেইনে চবতকৈ বেছি মানে আৰ্মছ কিনিছে বাহিৰৰ দেশৰ পৰা, আৰু ছেকেণ্ডত ইউক্ৰেইনৰ পিছতে কোন আছে, ইণ্ডিয়া। ইণ্ডিয়াই চবতকৈ বেছি কিনিছে। এইখিনি আমি চিপ্ৰিৰ বিষয়ে অলপমান জানি লওঁ আহকচোন। ফুল ফৰ্ম কি জানিব, ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট, চিপ্ৰি। চিপ্ৰি ইজ এন ইণ্ডিপেণ্ডেণ্ট ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ডেডিকেটেড টু ৰিচাৰ্চ ইনটু কনফ্লিক্ট আৰ্মামেণ্টছ এণ্ড আৰ্মছ কণ্ট্ৰল। চিপ্ৰি ক'ত গঠিত হৈছিলে, অভিয়াছলি নামতে সোমাই আছে ষ্টকহোম। তো ষ্টকহোমত, ছুইডেনত আছে, ঠিক আছে। মনত ৰাখি যাব প্ৰত্যেকটো বস্তু, মই যিখিনি PDF-ত দিওঁ সেইখিনি প্ৰত্যেকটো বস্তুৱে ইম্পৰ্টেণ্ট হয়। চিপ্ৰিৰ ৰিপৰ্ট মতে ইণ্ডিয়া ৱাজ দ্য ছেকেণ্ড লাৰ্জেষ্ট আৰ্মছ ইম্পৰ্টাৰ ডিউৰিং যোৱা 4 বছৰৰ ৰিপৰ্ট এইটো, 2021 পৰা 25 ভিতৰত। ইউক্ৰেইন টপত আছে। ৰিচেণ্ট নিউজ এটা আহিছিলে যে অসমৰ এজন মানুহ, তেওঁৰ নাম অভিজিত ভট্টাচাৰ্য, ফৰ্মাৰ কেপ্টেইন অফ ইণ্ডিয়াছ মেন্স নেশ্যনেল ভলীবল টীম, ঠিক আছে। বহুত কম মানুহে জানে, আমাৰ দেশত ক্ৰিকেট চবতকৈ বেছি ফেমাছ, তাৰপিছত ফুটবল, কিন্তু ভলীবল, ইণ্ডিয়াৰ ভলীবল টীমৰ আগৰ কেপ্টেইন আমাৰ অসমৰ মানুহ আছিলে, তেওঁ তেজপুৰৰ হয়, অভিজিত ভট্টাচাৰ্য। তেওঁ এটা এৱাৰ্ড পাইছে, হেজ বিন নেমড গ্ল'বেল উইনাৰ অফ দ্য 2025 ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি জেণ্ডাৰ ইকুৱেলিটি ডাইভাৰ্চিটি এণ্ড ইনক্লুজন চেম্পিয়নছ এৱাৰ্ড। এৱাৰ্ডটো বহুত দীঘলীয়া হয়, মনত ৰাখিব। জাষ্ট ইণ্টাৰনেশ্যনেল অলিম্পিক কাউন্সিল IOCৰ কি হয়, জেণ্ডাৰ ইকুৱেলিটি ডাইভাৰ্চিটি এণ্ড ইনক্লুজন এৱাৰ্ড, ঠিক আছে। তো তেখেতে কি কি মেজৰ প্ৰজেক্ট লঞ্চ কৰিছিলে, আছাম ভলীবল মিছন 100 লঞ্চ টু ডিষ্ট্ৰিবিউট 100 ভলীবলছ টু ভিলেজেছ, ব্ৰহ্মপুত্ৰ ভলীবল লীগ তেখেতে মানে আনিছিলে। তো এই এৱাৰ্ডটো মনত ৰাখিব। তাৰপিছত আৰু এটা
ইণ্ডিয়ান এক্সপ্ৰেছত নিউজ আহিছিলে, সেইটো হ'ল কি তাত কি এক্সপ্লেইন কৰিছিলে, চাইনাৰ চিয়াকং ভিলেজ, মোৰ উচ্চাৰণটো ভুল হ'ব পাৰে, চিয়াওকং ভিলেজ, ঠিক আছে, চিয়াওকাং। তো চিয়াওকাং ভিলেজ কি হয়, চাইনাই আনিছিলে। তাৰ মানে কি জানেনে, মই থুলমূলকৈ কৈ দিওঁ, যিবিলাক বৰ্ডাৰ এৰিয়া হয়, স্পেচিয়েলি অৰুণাচল আৰু চাইনাৰ LAC যোনটো হয়, তাত মানে চাইনাই কিছুমান ভিলেজ ডেভেলপ কৰি আছে, ঠিক আছে। সেই বৰ্ডাৰ ভিলেজবিলাক ডেভেলপ কৰি আছে, পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰাই হওক বা তাত ৰাস্তা, আল্টিমেটলি তাত মানে যিবিলাক ডিফেন্স বেছটো হয় সেইটো ষ্ট্ৰং কৰি আছে চাইনাই, ঠিক আছে। তো সেই বস্তুটোৱে কৈছে, এই আৰ্টিকেলটোত সেইখিনিয়ে ডিছকাছ কৰিছে। অকণমান আমি থুলমূলকৈ বুজি লওঁ। দিছ আৰ দ্য মডাৰ্ণ ভিলেজেছ কনষ্ট্ৰাক্টেড বাই চাইনা ইন ৰিম'ট বৰ্ডাৰ, স্পেচিয়েলি নিয়াৰ দ্য LAC। LAC ফুল ফৰ্ম হ'ল লাইন অফ একচুৱেল কণ্ট্ৰল, মনত ৰাখিব, লাইন অফ একচুৱেল কণ্ট্ৰল। আৰু এই যে গাঁওবিলাক যে ডেভেলপ কৰি আছে, তাত হাউচ, ৰোড, কমিউনিকেশ্যন এইবিলাক ডেভেলপ কৰি আছে। আল্টিমেটলি চিভিলিয়ান আৰু মিলিটাৰী দুইটা তাত মানে ষ্ট্ৰং কৰি আছে। এতিয়া ক'ত হয় চাওক, LAC, ইয়াত অৰুণাচল প্ৰদেশ আৰু এই ইণ্ডিয়াৰ যিটো বৰ্ডাৰ, ঠিক আছে। এই লাইনডালক কি বুলি কোৱা হয়, মেকমোহন লাইন, মনত ৰাখিব। কোনোবা যদি টাৱাঙৰ পৰা আৰু আগলৈ গৈছে বুমলা পাছলৈকে, মই গৈছিলোঁ, তো বুমলা পাছত সেই যোনডাল লাইন সেইডাল মেকমোহন লাইন বুলি কয়। তো ইয়াতে মানে চাইনাই চিয়াকং ভিলেজ বনাই আছে, তাত তাৰ যিবিলাক বৰ্ডাৰৰ ভিলেজ সেইবিলাক ডেভেলপ কৰি আছে, ঠিক আছে। আৰু আমাৰ ভাৰতো কম নহয়, ভাৰত essential commodities India গভৰ্ণমেণ্টে ৰিচেণ্টলি LNGৰ বাবে আনিছে। LNG এতিয়া কি বস্তু হয় সেইটো জানিম, তাৰ আগতে আমি কি নিউজত আহিছে সেইটো জানিম, আৰু essential commodities কি হয় আমি সেইটো জানিম। এতিয়া আমি এটা এটাকৈ জানো। প্ৰথম কথা, এতিয়া যিহেতু ৱাৰৰ বাবে LPG পেট্ৰলিয়াম গেছ যিটো হয়, ভাৰত চৰকাৰে মানে কৈছে যে মানে ধৰক দাম বাঢ়িব পাৰে বা ষ্টক কমি যাব পাৰে, সেইবাবে ভালকৈ মানে অলপ ইউজ কৰিব পাৰিছে, ব্লেক মাৰ্কেট বন্ধ কৰিছে। তো ইণ্ডিয়াৰ মানে গভৰ্ণমেণ্টে সেইটো নিজৰ কণ্ট্ৰলত আনিছে, দাম বৃদ্ধি কৰা হওক বা তাৰ ষ্টক কিমান ৰাখিব পাৰিব, সেইটো এটা নিজৰ কণ্ট্ৰলত আনিছে। সেই কণ্ট্ৰলটো কি একদম জানিব পাৰিব মানে এচেঞ্চিয়েল কমোডিটিছ। এচেঞ্চিয়েল কমোডিটি মানে কি, সেইটো আমাৰ অতি আৱশ্যক, ঠিক আছে। তো এচেঞ্চিয়েল কমোডিটিছ কেতিয়া মানে 1955 চনত, মনত ৰাখিব, 1955 চনত এচেঞ্চিয়েল কমোডিটিছ আহিছিলে, যাৰ মতে provide in the interest of general public for the control of production, supply and distribution and of trade and commerce in certain commodities। মানে ভাৰত চৰকাৰে কিছুমান কমোডিটি, কিছুমান বস্তু এচেঞ্চিয়েল কমোডিটি বুলি তেতিয়া central government can declare any commodity as an essential commodity if it considers that controlling its production, supply and মই আকৌ আহিছোঁ আমাৰ ছেকশ্যনটোত। তো এইটো ছেকশ্যনৰ মতে যে এচেঞ্চিয়েল কমোডিটি ডিক্লেয়াৰ কৰিব পাৰে, আৰু ক'ভিডৰ টাইমতো কৰিছিলে। ক'ভিডৰ টাইমত ফেচ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ এইবিলাকক এচেঞ্চিয়েল কমোডিটি ডিক্লেয়াৰ কৰিছিলে, নহ'লে দাম বঢ়াই গৈ আছিলে যিহেতু। তো সেইটো কাৰণে মানে ইণ্ডিয়া গভৰ্ণমেণ্টে এটা নিৰ্দিষ্ট দাম কৰি দিয়ে। ছেকশ্যন 3 মতে কি কৈছে,
section important section that I'm using. Section 2 mother central government can control the production, supply and distribution of essential goods. There is a section 2 mother declare korbo pare kiba eta. ঠিক আছে আৰু section 3 মতে হেতু কন্ট্ৰোল কৰিব পাৰে ঠিক আছে মন ৰাখিব it can impose stock limit regulate trade fix price and restrict holding আৰু section 5 এটা আছে section 5 ৰ মতে মই বুজাই দিছো কি আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিচাৰ এই পাৱাৰটো ষ্টেট গভৰ্ণমেণ্টৰ হেণ্ডঅভাৰ কৰিব পাৰে এটা ৰিসেন্ট নিউজ মানে কি যে ইণ্ডিয়াছ LNG মানে কি লিকুইফাইড নেচাৰেল গেছ ঠিক আছে তো নেচাৰেল গেছটো লিকুইফাইড মানে লিকুইড কৰিবলৈ নেচাৰেল গেছটো সাপ্লাই কৰে সেইটো লিকুইফাইড নেচাৰেল গেছ তাৰ ভিতৰত অকল LPG নহয় তাৰ ভিতৰত আপোনাৰ CNG আহে ঠিক আছে তো লিকুইফাইড নেচাৰেল গেছ অভাৰঅল LNGটো কি কৈছে আমাৰ এসেনশিয়েল কমোডিটি বনাই দিছে কাৰণ যেহেতু ওয়াৰৰ কাৰণে এইটো এফেক্ট কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া has invoked essential commodity acts to manage this situation কিয় কাৰণ ইণ্ডিয়া imports approximately 50% of its natural gas requirement in the form of LNG almost 50% বাহিৰৰ পৰা ইম্পৰ্ট কৰে ঠিক আছে আৰু ক'ৰ পৰা কিমান ইম্পৰ্ট কৰে এই তালিকাখন মনত ৰাখিব কেতিয়াবা এক্সামত সোধে কাটাৰৰ পৰা সবতকৈ বেছি ঠিক আছে 38.8% US-ৰ পৰা 20.2 তাৰপিছত UAE এইকেইটা ক'ৰ পৰা কিমান ইম্পৰ্ট কৰে মনত ৰাখিব আৰু কাটাৰ আৰু UAE which together account 50% of the supply total যিমান আছে সবতকৈ 50% মান কাটাৰ আৰু UAE পৰা ইম্পৰ্ট হয় তো এইখিনিতে আমাৰ এইটো এম কৰিলে হ'ল নিউজটো নেক্সট নিউজটো হ'ল যে জল জীৱন মিছন প্ৰায় নিউজত থাকে বা এইটো এটা ইম্পৰ্টেণ্ট হয় সেইবাবে মই এই নিউজটো লৈ আছোঁ কাৰণ ইয়াৰ লগত ৰিলেটেড নিউজ বাৰে বাৰে আহিয়ে থাকে কিন্তু ষ্টেটিক পাৰ্টখিনি আমি জানিবলগীয়া হয় সেইবাবে জল জীৱন মিছনটো ভালকৈ চাব তো জল জীৱন মিছন মই যদি কওঁ একদম ষ্টাৰ্টিং 15 আগষ্ট স্বাধীনতা দিৱসৰ স্পীচত প্ৰধানমন্ত্ৰী মোদীয়ে 2019 চনত জল জীৱন মিছনটো উন্মোচন কৰিছিলে তাৰিখটো মনত ৰাখিব 2019 চনৰ 15 আগষ্ট কোনে ইমপ্লিমেণ্ট কৰে মিনিষ্ট্ৰী অফ জল শক্তি এজ দ্য চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম মিনিষ্ট্ৰী অফ জল শক্তি আণ্ডাৰ আহে অবজেক্টিভ কি হয় টু প্ৰভাইড ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যন প্ৰত্যেকখন ঘৰতে টেপ কানেকশ্যন দিয়া ৰুৰেল এৰিয়াত ঠিক আছে গাঁও অঞ্চলত টেপ কানেকশ্যন দিয়াৰ বাবে জল জীৱন মিছন আহিছিলে বাই 2024 চনৰ ভিতৰত গোটেই টাৰ্গেট কমপ্লিট কৰিম কৈছিলে আৰু কভাৰেজ টাৰ্গেট প্ৰায় 60 কৰোৰ 16 কোটি গাঁও অঞ্চলত এইটো মানে কৰিম বুলি ভাবিছিলে ইয়াৰ টেগলাইন কি হৰ ঘৰ জল আৰু এইটো ছাপোৰ্ট কৰে SDG ক্লিন ৱাটাৰ এণ্ড চেনিটাইজেশ্যন ঠিক আছে SDG মানে কি হয় আপুনি মোক কমেণ্টত লিখিব আৰু টোটেল মই কৈ দিছোঁ SDG মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল তো টোটেল 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে তাৰে এটা আছিলে ক্লিন ৱাটাৰ এণ্ড চেনিটাইজেশ্যন প্ৰত্যেকজন মানুহৰ বাবে লাগে তো সেইটো ছাপোৰ্ট কৰিবৰ কাৰণে জল জীৱন মিছন হয় ইয়াৰ পিছত জল জীৱন মিছন আৰবানো লঞ্চ কৰিছিলে 2021-22 চনত যাতে নগৰ অঞ্চলতো মানে ৱাটাৰ কভাৰেজ দিব পাৰে কিন্তু আল্টিমেটলি জল জীৱন মিছন বুলি কয় সেইটো ৰুৰেল এৰিয়াটোৰ কথা ক'ব আৰু সেইটো 2019 চনত মানে লঞ্চ কৰিছিলে ইয়াৰ টাৰ্গেট কি JJM জল জীৱন মিছন যে provide 55 liters of portable safe water per person per day to every rural household through tap connection অৰ্থাৎ প্ৰত্যেক গাঁও অঞ্চলত থকা প্ৰত্যেকজন মানুহকে যাতে প্ৰতিদিনে কিমান লিটাৰকে 55 লিটাৰকে পানী দিব পাৰে এনে যিটো নলা নৰ্দমা পানী দিব খাব পৰা উপযুক্ত পানী চেফ ৱাটাৰ ঠিক আছে তো সেইবাবে ইয়াত এটা ষ্টেণ্ডাৰ্ড ৰাখি দিছিলে BRS 10,500 এইটো ষ্টেণ্ডাৰ্ডৰ পানী সেইটো ষ্টেণ্ডাৰ্ডৰ পানী খাবলৈ উপযুক্ত হয় বা ভাত ৰান্ধিবলৈ বা আদাৰ ডমেষ্টিক নিডৰ বাবে তো এইটো কিমান লিটাৰ টাৰ্গেট আছিলে 55 লিটাৰ মই যি কথা কৈছোঁ গোটেইখিনি আপোনালোকে নোট কৰি যাব পাৰে বা PDF-ৰ পৰা চাই ল'ব পাৰে আৰু এইটো ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কেনেকুৱা ষ্টেপ আহিব জানেনে উইথ দ্য হেল্প অফ গ্ৰাম পঞ্চায়ত এণ্ড গ্ৰাম সভা গাঁও পঞ্চায়ত আৰু গাঁও সভাৰ আণ্ডাৰ এইটো ইমপ্লিমেণ্টেশ্যন কৰিম বুলি ভাবিছিলে আৰু ইয়াৰ উপৰি ইয়াৰ বাবে 3.43 লাখ পানী সমিতিছ were constituted at গ্ৰাম পঞ্চায়ত লেভেল ইয়াৰ উপৰি কি কৈছিলে যে নেক্সট ফাণ্ডটো তেতিয়াহে ৰিলিজ কৰিব JJM আণ্ডাৰত যদি আগৰ ফাণ্ডৰ কিমান ইউটিলাইজ হ'ল সেইটো ফটো এজ এ প্ৰুফ পাব্লিছ কৰিব পাৰে ইয়াৰ উপৰি তেওঁলোকে কি কৰিছিলে প্ৰত্যেকখন গাঁও পঞ্চায়ততে মহিলাসকলক ট্ৰেইনিং দিছিলে যে ইয়াৰ সঁচাকৈ ইউটিলাইজ হৈছে নাই চাব আৰু তাৰ প্ৰুফ ছাবমিট কৰিব তেনেকুৱাকৈ টেষ্টিং কিটো দিছিলে মহিলাসকলক আৰু ৰিচেণ্টলি 2025 চনত ইণ্ডিয়ান গভৰ্ণমেণ্টে সুজলাম ভাৰত এটা নতুন ইনিচিয়েটিভ আনিলে সুজলাম ভাৰত ইয়াৰ
ইয়াৰ ফলত কি হয় ডিজিটেল মেকিং অফ দ্য ইনিচিয়েটিভ মানে নেশ্যনেল ডিজিটেল ফ্ৰেমৱৰ্ক কল সুজলাম ভাৰত ইনোভেশ্যন কৰিছিলে ইচ ভিলেজ উইল ৰিচিভ এ ইউনিক সুজল গাঁও আৰু ছাৰ্ভিচ এৰিয়া ID যাৰ ফলত আপুনি গাঁও অঞ্চলটোত ভালকৈ ইমপ্লিমেণ্ট হৈছে নাই ডিজিটেলি চাব পাৰিব নেক্সট নিউজ এটাত আহোঁ জল জীৱন মিছনৰ বিষয়ে যিমানখিনি জানিব লগা আছিলে মই থুলমূলকৈ কৈ দিলোঁ আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই ল'ব পাৰে নেক্সট নিউজটো হ'ল যে ড্ৰপ ইন ইফেক্টিভ ৰেভিনিউ শ্বেয়াৰিং উইথ ষ্টেটছ এইটো ইকনমিক পইণ্টত ভিডিঅ' আৰু ইম্পৰ্টেণ্ট নিউজ আৰু বহুতখিনি ইকনমিক কথা জানিব পাৰিব তো এইখিনি জনাৰ আগতে আমি জানিব লাগিব ফাইনেন্স কমিশ্যন কি হয় ফাইনেন্স কমিশ্যন কি হয় প্ৰত্যেক 5 বছৰে মূৰে আহে আৰু কনষ্টিটিউটেড বাই দ্য প্ৰেচিডেণ্ট আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এইটো কনষ্টিটিউট কৰে কোনটো আৰ্টিকলত আহিছে সেইটো মন ৰাখিব ফাইনেন্স কমিশ্যন গঠন কৰে 280তম আৰ্টিকল আমাৰ ভাৰতৰ সংবিধানত তো ফাইনেন্স কমিশ্যনৰ মেইন এইম কি হয় to give formula for vertical distribution and horizontal distribution. Vertical distribution মানে যে টেক্স আৰু ৰেভিনিউ ইউনিয়ন আৰু ষ্টেটৰ মাজত কেনেকৈ মানে শ্বেয়াৰ কৰা হ'ব অৰ্থাৎ আমাৰ ভাৰতৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট আৰু ইউটিবিলাকৰ মাজত ইউটিবিলাকক কেনেকৈ টেক্স আৰু ৰেভিনিউ দিব সেইটোক কোৱা হয় ভাৰ্টিকেল ডিষ্ট্ৰিবিউশ্যন হৰাইজেণ্টেল ডিষ্ট্ৰিবিউশ্যন মানে আমাৰ ভাৰতত বহুত ষ্টেট আছে বা ইউটি আছে তো সেই গোটেই ষ্টেট ইউটিবিলাকে কেনেকৈ নিজৰ মাজত টেক্স আৰু ৰেভিনিউ শ্বেয়াৰ কৰিব ডেট ইজ কল হৰাইজেণ্টেল ডিষ্ট্ৰিবিউশ্যন তো দুইটা ফৰ্মুলা কোনে দিয়ে আমাৰ ফাইনেন্স কমিশ্যনে দিয়ে এতিয়া বৰ্তমান কি ফাইনেন্স কমিশ্যন চলি আছে এতিয়া 16তম ফাইনেন্স কমিশ্যন মনত ৰাখিব period of 5 years beginning from April 1 of this year. April 1, 2026 চনৰ পৰা 16th ফাইনেন্স কমিশ্যন চলি আছে আৰু তাৰ চেয়াৰমেন বৰ্তমান কোন হয় অৰবিন্দ পাণ্ডাৰিয়া ঠিক আছে ইয়াৰ আগত 15 ফাইনেন্স কমিশ্যন আছিলে আৰু এতিয়া নিউজত কি আহিছে নিউজত এইটো আহিছে যে ৰিকমেণ্ডেড ভাৰ্টিকেল ডিভলিউশ্যন অফ টেক্সেছ টু ষ্টেটছ এট 41% অফ দ্য ডিভিজিবল পুল আগৰ ফাইনেন্স কমিশ্যনক 41% শ্বেয়াৰ কৰিব দিছিলে টেক্স এণ্ড ৰেভিনিউ টু দ্য ষ্টেট আৰু এইবাৰো ক'লে যে 41% শ্বেয়াৰ কৰিব লাগে এতিয়া ডিভিজিবল পুল কি হয় এতিয়া আমাৰ ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ টেক্স আৰু ৰেভিনিউ আৰ্ণ কৰে ইনকাম টেক্স হওক GST হওক বা প্ৰত্যেকটোৰ পৰা ৰেট টেক্স চববিলাকৰ পৰা টেক্স আৰ্ণ কৰে তাৰ কিছুমান বস্তু শ্বেয়াৰ কৰে আমাৰ ষ্টেটবিলাকৰ লগত যিমানখিনি শ্বেয়াৰ কৰিব পাৰে সেইটো কোৱা হয় ডিভিজিবল পুল ঠিক আছে এইটো ডিভিজিবল পুল কি হয় ইট ইজ এ পৰ্চন অফ গ্ৰছ চেণ্ট্ৰেল টেক্স ৰেভিনিউ ইন ইণ্ডিয়া কিন্তু কিছুমান বস্তু শ্বেয়াৰ নকৰে এক্সক্লুডিং কি চেলছ চাৰ্জ এণ্ড কালেকশ্যন কষ্ট ঠিক আছে তো ডিভিজিবল পুল মানে কি হয় ডিভিজিবল পুল যিমানখিনি ষ্টেটৰ লগত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে শ্বেয়াৰ কৰে সেইটো কোৱা হয় ডিভিজিবল পুল যিমানখিনি টেক্স কিন্তু কিছুমান টেক্স শ্বেয়াৰ নকৰে মাইনাছ কি শ্বেয়াৰ নকৰে চেলছ চাৰ্জ ঠিক আছে তো চেছ এণ্ড চাৰ্জ ঠিক আছে মোৰ উচ্চাৰণটো বলাব পাৰে তো আমি চেছ আৰু চাৰ্জ কি হয় চাওঁচোন চেছ এই দুটা বস্তু মানে শ্বেয়াৰ নকৰে গভৰ্ণমেণ্টে তো চেছ কি হয় চেছ ইজ এন এডিশ্যনেল টেক্স লেভিড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ পাৰ্পছ লাইক হেল্থ এণ্ড এডুকেশ্যন চেছ এপ্লাইড অন ইনকাম টেক্স মানে আপোনাৰ যদি ইনকামৰ ওপৰত ইনকাম টেক্সৰ ওপৰত টেক্সৰ ওপৰত আকৌ টেক্স যেনেকৈ মই এটা উদাহৰণ ইয়াতে লাষ্ট উদাহৰণ দিছে ধৰক আপোনাৰ ইনকাম হ'ল কিমান 20 লাখ টকা তাতে আপুনি ইনকাম টেক্স 10% ধৰক দিব লাগে তো 10% কিমান হ'ব 2 লাখ টকা ঠিক আছে সেই 2 লাখ টকাই আৰু ধৰক আপোনাক ক'লে 4% হেল্থ এণ্ড এডুকেশ্যন চেছ এইটো এক্সট্ৰাকৈ আৰু 4% তো ইয়াৰ 4% যিমান হ'ব সিমান এমাউণ্টটো আপুনি চেছ হিচাপে দিব লাগিব এক্সট্ৰা তো সেই এক্সট্ৰা যোনটো টেক্স সেইটো কোৱা হয় চেছ চিমিলাৰলি চাৰ্জ তো এইটো বস্তু হ'ল যিবিলাক হাই ইনকাম ইণ্ডিভিজুৱেল আছে সিহঁতৰ ওপৰত এপ্লিকেবল হয় কমন মানে যিবিলাক মিডিল ক্লাছ হয় বা সিহঁতৰ ওপৰত মানে এপ্লিকেবল নহয় হাই ইনকাম গ্ৰুপবিলাকৰ ওপৰত হয় ইনকাম টেক্স চাৰ্জ এপ্লাই টু হাই ইনকাম ইণ্ডিভিজুৱেলছ যেনেকৈ 50 লাখৰ পৰা 1 কোটিৰ ভিতৰত যদি থাকে আপুনি এনুৱেল ইনকাম তেনেহ'লে 10% অফ ইনকাম টেক্স ঠিক আছে অৰ্থাৎ আপুনি যদি 2 লাখ টেক্স দিয়ে তাৰ আৰু 10% অৰ্থাৎ ধৰক মই এটা উদাহৰণ দিছোঁ আপোনাৰ ইনকাম ধৰক 50 লাখৰ পৰা 50 লাখ হয় টেক্স ধৰক আপুনি দিয়ে 2 লাখ টকা বছৰি তাৰ পিছত ইয়াত আকৌ চাৰ্জ দিব লাগিব সেইটো হ'ব 10% ধৰক ইয়াত 10% কিমান হ'ব 20,000 টকা তো এইটো এক্সট্ৰাকৈ চাৰ্জ হিচাপে দিব লাগিব ঠিক আছে
আছে এইটো এডিশ্যনেল টেক্স ইম্প'জড অন এক্সিষ্টিং টেক্স লাইবিলিটি ইউজুৱেলি ফৰ হাই ইনকাম গ্ৰুপছ ঠিক আছে হাই ইনকাম গ্ৰুপছৰ বাবে এইটো এপ্লিকেবল হয় চেছ মানে কি চেছ মানে এটা এক্সট্ৰা টেক্স যিটো প্ৰত্যেকজন টেক্স পেয়াৰে দিব লাগে আৰু চাৰ্জাৰ্ছটো অলপ হাই ইনকাম ইণ্ডিভিজুৱেলৰ ওপৰত এপ্লিকেবল হয় নেক্সট আৰু এটা বস্তু বহুত নিউজত আছে এইবোৰ ইয়াত হৈছে এইটো ইয়াৰ নাম হৰিশ ৰাণা আৰু এই হৰিশ ৰাণাক মানে কৈছে যে তেখেতক মৃত্যু দিব পাৰি প্ৰথমবাৰৰ বাবে ভাৰতৰ সুপ্ৰিম কোৰ্টে কৈছে যে এজন মানুহক আপুনি মানে কি হত্যা বুলি ক'ব নোৱাৰি মানে তেখেতক মৃত্যু দিব পাৰে তো বস্তুটো আপোনাক শুনিবলৈ অলপ আচৰিত যেন লাগিছে বা কি হয় তো সেইটো কাৰণে গোটেই ডিটেইলছত আমি বস্তুখিনি পঢ়ি ল'ম আপুনি গম পাই যাব ধুনীয়াকৈ ইউথেনেচিয়া বুলি এটা বস্তু আছে ঠিক আছে তো এতিয়া আমি ষ্টাৰ্টিঙৰ পৰা পঢ়িম ইউথেনেচিয়া কি হয় Euthanasia মানে কি জানেনে assisted dying or euthanasia is the painless killing of a patient suffering from an incurable or painful disease অৰ্থাৎ কোনো মানুহ যদি এনেকুৱা কিছুমান বেমাৰত ভুগি আছে যিটো বেমাৰ ধৰক তেওঁ কি হয় তেওঁ শাস্তি পাই আছে ঠিক আছে যেনেকৈ ধৰক এজন মানুহ কোমাৰ আছে 20 বছৰ ধৰি কিন্তু তেওঁ পইচা আছে So, ইউথেনেচিয়া কেছটো হ'ল যে মানে কি কোনোবা মানুহ যদি দীঘলীয়া বেমাৰত ভুগি আছে ধৰক কিন্তু তেওঁ টকা পইচা আছে ফেমিলিয়ে একেবাৰে ভাল হস্পিটেলত ৰাখিছে বেজি দি আছে টেবলেট খুৱাই আছে ICUত ৰাখিছে কিন্তু তেওঁ মানে মানুহজন জীয়াই আছে কিন্তু কষ্ট পাই জীয়াই আছে ঠিক আছে তেওঁ ভুগি জীয়াই আছে তো তেনেকৈ যদি 20 বছৰ 25 বছৰ থাকে তো নিজৰ শৰীৰটোক নিজে কষ্ট দি থকা হয় তো তেনেস্থলত যদি ফেমিলি মানুহে ভাবে যে এওঁক ঘৰত জীয়াই ৰাখি আমি বেছি উল্টা কষ্টহে দিছোঁ তেতিয়া ইউথেনেচিয়া দিব পাৰে ইউথেনেচিয়া মানে কিবা ইনজেকশ্যন দিলে বা কিবা দিলে যাতে তেওঁৰ মৃত্যু হয় সেই বস্তুটো আমাৰ ইণ্ডিয়াত আগতে লিগেল নাছিলে কিন্তু বৰ্তমান কিছুমান ক্ষেত্ৰত লিগেল কৰা হৈছে আমি এইখিনি বস্তু জানো আহোঁ ইউথেনেচিয়া দুটা টাইপৰ আছে ঠিক আছে তো দুটা টাইপৰ ইউথেনেচিয়া আছে পেছিভ ইউথেনেচিয়া এক্টিভ ইউথেনেচিয়া তো কি হয় পেছিভটো এনেকুৱা যে উইথড্ৰয়িং লাইফ ছাপৰ্ট টু ইনডিউচ ডেথ ইন এ নেচাৰেল ৱে মানে যাতে তেওঁ ধৰ কিবা অক্সিজেন মাস্ক লগাই ৰাখিছে বা কিবা দি থৈছে বেজি কিবা ICUত ৰাখি কিবা টেবলেট বা মেডিচিন দি আছে যাৰ ফলত তেওঁ জীয়াই আছে তো যিখিনি লাইফ ছাপৰ্টৰ কাৰণে এইখিনি বস্তু দি আছে ঠিক আছে সেইখিনি যাতে উইড্ৰ কৰি লয় সেইখিনি নিদিয়া হৈ যায় তাৰ ফলত তেওঁ মৃত্যু হ'ব সেইটো হ'ল পেছিভ ইউথেনেচিয়া ইনডাইৰেক্টলি কিছুমান ডাইৰেক্টলি মানে মৃত্যু দিব পাৰে ডাইৰেক্টলি এক্টিভ ইউথেনেচিয়া মিনছ ইনজেক্টিং লিথেল ড্ৰাগছ অৰ ইনডিউচ ডেথ মই যোনটো ক'লোঁ কিবা বেজি দি তেওঁ হত্যা কৰিব পাৰে হত্যা বুলি শব্দটো নকওঁ তেওঁ মৃত্যু দিব পাৰে তো তেনেকুৱা ক্ষেত্ৰত এক্টিভ ইউথেনেচিয়া বুলি কয় ডাইৰেক্ট তেওঁ মানে মৃত্যু দিছে তো সেইটো আমাৰ ভাৰতত সেইটো পাৰ্মিটেড নহয় ঠিক আছে এক্টিভ ইউথেনেচিয়া ভাৰতত পাৰ্মিশ্যন নাই পেছিভ কৰিব পাৰে অৰ্থাৎ তেওঁ যিখিনি লাইফ ছাপৰ্ট দি আছে সেইখিনি আঁতৰাই দিব পাৰে এক্টিভ ইউথেনেচিয়া কিছুমান দেশত লিগেল আছে কিন্তু যেনেকৈ USত আছে কানাডাত আছে অষ্ট্ৰেলিয়াত আছে আৰু ইউৰোপৰ কিছুমান পাৰ্টত আছে এতিয়া এই কেছটোলৈ যোৱাৰ আগত আমি আৰু এটা কেছ জানিব লাগে 2011 চনত হৈছিলে সুপ্ৰিম কোৰ্টৰ অৰুণা চান্দবাগ কেছ এই মানুহগৰাকী দেখিছিলে অৰুণা চান্দবাগ তো কি আছিলে অৰুণা চান্দবাগ was a nurse মুম্বাইত এজনী নাৰ্ছ আছিলে আৰু she was sexually assaulted in 1973 যাৰ ফলত তেখেতৰ কি হ'ল sexually assault কৰাৰ পিছত তেখেতৰ ব্ৰেইন ইঞ্জুৰি হ'ল আৰু কমাত গুচি গ'ল তাৰপিছত তাই মানুহগৰাকী প্ৰায় 42 বছৰ 42 years কমাত আছে ভেজিটেটিভ ষ্টেট মানে কমাত আছে ধৰক ঠিক আছে তেওঁৰ ক্ষেত্ৰত যেতিয়া তেওঁৰ ফেমিলিয়ে ক'লে বা কোৰ্টৰ কাষ চাপিলে যে তেখেতক ইউথেনেচিয়া দিব পাৰি নেকি তেতিয়া আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টে ক'লে যে ভাৰতত পেছিভ ইউথেনেচিয়া এলাউ কৰিব পাৰি কিন্তু এইটো কেছত নিদিয়ে ইন ফিউচাৰ বাকী যদি কেছ হয় তেতিয়া পেছিভ ইউথেনেচিয়া দিব অৰ্থাৎ অৰুণা চান্দবাগ কেছটোৰ পিছত ভাৰতত পেছিভ ইউথেনেচিয়া এলাউ কৰিলে কিন্তু সেই পাৰ্টিকুলাৰ কেছটো নকৰিলে সেইটো অৰুণা চান্দবাগৰ বাবে গতিকে ইয়াৰ পিছৰ পৰা যিমান কেছ হয় তাৰ হয়তো দিব পাৰে অৰুণা চান্দবাগৰ বাবে ৰিজেক্ট কৰিলে কিয় ৰিজেক্ট কৰিলে কাৰণ আছে কাৰণ হস্পিটেল ষ্টাফ প্ৰপ'জ উইড্ৰল অফ দ্য ট্ৰিটমেণ্ট হস্পিটেল ষ্টাফে ট্ৰিটমেণ্ট দি থাকিম বুলি ক'লে ঠিক আছে উইড্ৰ নকৰোঁ বুলি ক'লে she was not on a ventilator and could breathe on her own ইয়াৰ উপৰি তেওঁ ভেণ্টিলেটৰ নাছিলে নিজে উশাহ ল'ব পাৰে তো সেইবাবে ইউথেনেচিয়া নিদিওঁ বুলি ক'লে ঠিক আছে কিন্তু ইয়াৰ পিছত 2015 চনত নিউমনিয়াৰ পৰা তেখেতৰ মৃত্যু হ'ল তাৰপিছত আৰু এটা কেছ হ'ল বেকগ্ৰাউণ্ডত নইজ আহিব পাৰে মই যোনটো ঘৰত থাকোঁ মানে এটা কুকুৰ দুটামান আছে বেয়া ভুকি থাকে আনিলে মানুহ আনিলেও ভুকি থাকে তো এতিয়া নেক্সট কেছটো হ'ল কমন কজ ক্ৰাইচিছ ইউনিয়ন অফ ইণ্ডিয়া 2018 অৰ্থাৎ
তাৰপিছত আমাৰ ভাৰত চৰকাৰে কিছুমান ডাইৰেক্টিভ দিলে, সেইখিনি আপোনালোকে পঢ়ি ল'ব পাৰে, ইমান বেছি ইম্পৰ্টেণ্ট নহয়, বেছি ডিটেইলছত যোৱাৰ কোনো দৰকাৰ নাই, আমি জাষ্ট কাৰেণ্ট নিউজলৈ আহোঁ, ঠিক আছে। তো যিখিনি জানিব লগা আছে সেইখিনি ক'লোঁ, সেইখিনি আপোনালোকে এক্সট্ৰা কৰি ল'ব পাৰে। তো কাৰেণ্ট নিউজৰ মতে যে হৰিশ ৰাণা এগৰাকী 32 বছৰীয়া UPৰ হয় ল'ৰা। তো তেখেতেও মানে চেভাৰেল ব্ৰেইন ইঞ্জুৰি কমাত আছিলে 2013 চনৰ পৰা, এতিয়া 13 বছৰ ধৰি তেখেতে কমাতে আছে। তো তেখেতৰ ফেমিলিয়ে এপ্ৰ'চ কৰিলে সুপ্ৰিম কোৰ্টলৈ যে পেচি ইউথেনেচিয়া দিয়া যাওক, কাৰণ বহুত বছৰ ধৰি তেওঁ কমাতে আছে। তো সুপ্ৰিম কোৰ্টে কি ডিচিশ্যন দিলে? সুপ্ৰিম কোৰ্টে পাৰ্মিট কৰিলে যে পেচি ইউথেনেচিয়া দিব পাৰি, লাইফ ছাপোৰ্ট যিটো আছে সেইটো আঁতৰাই দিব পাৰি। আৰু দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম সুপ্ৰিম কোৰ্ট ইজ ডাইৰেক্টেড ফৰ পেথি ইউথেনেচিয়া চামৱান। তো এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ কথা যে, কাৰণ ভাৰতত প্ৰথমবাৰৰ বাবে কাৰোবাক পেথি ইউথেনেচিয়া দিছে সুপ্ৰিম কোৰ্টে, ল'ৰাজনৰ নাম হৰিশ ৰাণা UP হয়। তো আপোনালোকে এই বস্তুখিনি মনত ৰাখিব, ঠিক আছে। নেক্সট, আমাৰ ইণ্ডিয়াত আৰ্থকুৱেক জ'নছবিলাক নিউজত আছে, কাৰণ কিয় ভাৰতত আগতে 4টা আৰ্থকুৱেক জ'ন আছিলে, ঠিক আছে, 2, 3, 4, 5। কিন্তু তাৰপিছত কি কৰিছিলে যে আৰ্থকুৱেক জ'ন আৰু এটা কৰি দিছিলে, 6টা, মানে 5টা কৰি দিছিলে, 2, 3, 4, 5 and 6, 5টা আৰ্থকুৱেক জ'ন কৰি দিছিলে। কিন্তু আকৌ সেইটো আঁতৰাই দিলে, সেইটো কাৰণে এইটো নিউজত আছে কাৰণে কৰিছোঁ, মানে আগতে 2, 3, 4, 5 এই 4টা আছিলে, তাৰপিছত আৰু এটা ইন্ট্ৰডিউচ কৰিলে 6 বুলি আৰ্থকুৱেক জ'ন এটা। কিন্তু কিছুমান ক্ষেত্ৰত ডিফিকাল্টি হোৱাৰ বাবে এই যোনটো ৰুল আছিলে সেইটো আকৌ আঁতৰাই আগৰ আৰ্থকুৱেক জ'ন কেইটাই আকৌ লৈ আহিলে। তো সেইবাবে নিউজত আছে আৰু কৈ দিওঁ যে বৰ্তমান সময়ত আৰ্থকুৱেক জ'ন ইণ্ডিয়াত কেইটা আছে? 4টাই আছে, ঠিক আছে। আৰু চবতকৈ হায়েষ্ট জ'ন থাকিব, সেইটোতে মানে চবতকৈ বেছি ৰিস্ক আছে আৰ্থকুৱেক হোৱাৰ। তো ইয়াতে যদি আপোনালোকে মই দেখাই দিওঁ এই মেপখনত, যিবিলাক জ'ন 5 সেইটো ৰেড কালাৰে দিয়া আছে। তো জ'ন 5বিলাক আটাইতকৈ ডেঞ্জাৰ জ'ন, তাত আৰ্থকুৱেক হোৱাৰ চান্স বহুত বেছি। তো জ'ন 5ত গোটেই নৰ্থ ইষ্ট এৰিয়া আছে, আমাৰ অসম হওক, মণিপুৰ, অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম চব জ'ন 5ত আছে, ঠিক আছে। তো জ'ন 5 আটাইতকৈ হায়েষ্ট ৰিস্কি জেগা হয়। ইয়াৰ উপৰি জ'ন 5ত আৰু কিছুমান আছে, যেনেকৈ আপোনাৰ জম্মু কাশ্মীৰ, আন্দামান নিকোবৰ, হিমাচল প্ৰদেশ, এইকেইখনো জ'ন 5ত আছে, গুজৰাটো আছে, বিহাৰো আছে, ঠিক আছে। এইখিনি জানিব লগা কিছুমান কথা ক'ব। তো আল্টিমেটলি কেইটা জ'ন আছে? 2, 3, 4, 5, সেইকেইটা মনত ৰাখিব। ৰিনিউৱেল অফ চিফ ইলেকশ্যন কমিছনাৰ, এতিয়া যিহেতু ইলেকশ্যন আহি আছে, তো ইলেকশ্যন ৰিলেটেড নিউজ কিছুমান আহিব পাৰে। তো সেইবাবে আমি আৰু এটা নতুন নিউজ লৈ আছিলোঁ যে চিফ ইলেকশ্যন কমিছনাৰ, আমাৰ ভাৰতত মুখ্য নিৰ্বাচনী যিজন আয়ুক্ত হয়, তেখেতক আঁতৰাব লাগে বুলি মানে অপজিশ্যন পাৰ্টীয়ে কিছুমান নটিচ চাইন কৰিছে। তো আমি গোটেই প্ৰচেছটো জানিম যে চিফ ইলেকশ্যন কমিছনাৰক কেনেকৈ আঁতৰাব পাৰি, গোটেইখিনি জানো আহকচোন। কাৰণ আমি নিউজটো কৰিব নোৱাৰিব, তাৰ ভিতৰত থকা এক্ট কি হয়, কিহৰ ভিতৰত কি কৰিব পাৰি, তো গোটেইখিনি জানিলে অভাৰঅল আমাৰ নলেজ বাঢ়ি গৈ থাকিব আৰু পৰীক্ষা আমি তেতিয়াহে ভাল হ'ব। তো নিউজটো আছে 193 অপজিশ্যন MP ৰিমুভেল অফ চিফ ইলেকশ্যন কমিছনাৰ জ্ঞানেশ কুমাৰ। তো সেইটো আমি জানিব পাৰিব যে ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত কোন হয়? জ্ঞানেশ কুমাৰ হয়। তো মনত ৰাখিব, চিফ ইলেকশ্যন কমিছনাৰ CEC। তো এতিয়া প্ৰথম মানে একদম ষ্টাৰ্টিঙৰ পৰা পঢ়িম আমি। আৰ্টিকল 324 ছাবছেকশ্যন 5ৰ মতে কনষ্টিটিউশ্যনৰ এইটো আৰ্টিকলৰ মতে কি হয় যে subject to any law made by the parliament, the service condition and tenure of CEC and commissioners are determined by president. অৰ্থাৎ ভাৰতৰ চিফ ইলেকশ্যন কমিছনাৰ আৰু বাকী কমিছনাৰবিলাক ইলেকশ্যন কমিছনাৰখিনি কিমান বছৰ থাকিব, তাৰ কাৰ্যকাল কিমান হ'ব, সেইটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে। CEC, মই যিমানবিলাক CEC বুলি ক'ম সেইটো চিফ ইলেকশ্যন কমিছনাৰ বুলি ক'ব, হা। তো CEC can be removed only in the same manner and on the same ground as Supreme Court judge and service condition cannot be altered to his disadvantage after appointment. অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ জাজক যিটো ৰুলৰ মতে আঁতৰাব পাৰি, সেই চেম ৰুলৰ মতে CEC আঁতৰাব পাৰি। আৰু চাওক, ইলেকশ্যন কমিছনাৰ বহুত কেইজন থাকে, তাৰ ভিতৰত এজন চিফ হয়, চিফ ইলেকশ্যন কমিছনাৰ। তো চিফ ইলেকশ্যন কমিছনাৰ সুপ্ৰিম কোৰ্টৰ জাজৰ যেনেকৈ আঁতৰাই তেনেকৈ আঁতৰাব পাৰি। বাকী ইলেকশ্যন কমিছনাৰ যিকেইজন থাকে তেখেতক কেন বি ৰিমুভ অনলি অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য CEC। CEC যদি ৰিকমেণ্ডেশ্যন দিয়ে তেতিয়াহে বাকী কেইজনক আঁতৰাব পাৰি, ঠিক আছে। তো ভাৰত চৰকাৰে এখন তেতিয়া এক্ট আনিলে 2023 চনত। কি এক্ট? চিফ ইলেকশ্যন কমিছনাৰ এণ্ড আদাৰ ইলেকশ্যন কমিছনাৰ এপইণ্টমেণ্ট, কণ্ডিশ্যন অফ ছাৰ্ভিচ এণ্ড টাৰ্ম অফ অফিচ। তো এই এক্টখনৰ মতে বৰ্তমান তেখেতক আঁতৰাব বা আনিব পাৰি। তো গ্ৰাউণ্ড ফৰ ৰিমুভেল কি আছে ইয়াত? মিছবিহেভিয়াৰ আৰু
ইনকেপাচিটি এই লাইনটো মনত ৰাখিব সেইটো সুধিব পাৰে যে এইখনৰ মতে কি মানে গ্ৰাউণ্ডত আঁতৰাব পাৰি কুড মিছবিহেভিয়াৰ অৰ ইনকেপাচিটি কু হ'ব লাগিব তো কেনেকৈ আঁতৰাব পাৰি চাওক ইনিচিয়েশ্যন অফ দ্য ৰিমুভেল মোশ্যন ইট মাষ্ট বি চাইন 100 মেম্বাৰ্ছ ইন দ্য লোকসভা অৰ 50 মেম্বাৰ্ছ ইন দ্য ৰাজ্যসভা প্ৰথমতে তেখেতক আঁতৰাব লাগে বুলি এখন লেটাৰ চাইন কৰিব লাগিব তাত যদি লোকসভাত হয় মিনিমাম 100জন লোকসভাৰ সাংসদে তাত চাইন কৰিব লাগিব যদি ৰাজ্যসভাত হয় মিনিমাম 50জন সাংসদে চাইন কৰিব লাগিব তাৰপিছত দ্য চাইন মোশ্যন ইজ দেন ছাবমিটেড টু দ্য প্ৰিচাইডিং অফিচাৰ অফ দ্য ৰেছপেক্টিভ হাউচ তাৰপিছত অৰ্থাৎ মানে স্পীকাৰজন তো স্পীকাৰ বা চেয়াৰমেন মে এডমিট আৰু ৰিফিউজ দ্য মোশ্যন তো যেতিয়া লেটাৰখন দিয়ে সেই মুহূৰ্ততে লোকসভা ৰাজ্যসভাৰ স্পীকাৰজনে সেই লেটাৰখন একচেপ্টো কৰিব পাৰে বা ৰিজেক্টো কৰিব পাৰে যদি ৰিজেক্ট কৰে কথাটো সিমানতে সেই নাটৰাই আৰু যদি একচেপ্ট কৰিলে তাৰপিছত কি হ'ব যদি একচেপ্ট কৰিলে এই 3 মেম্বাৰ কমিটি এটা ফৰ্ম কৰা হয় সেই কেছটো চাবৰ বাবে তো সেই কেছটো 3 মেম্বাৰ কমিটিত কোন কোন থাকিব এজন সুপ্ৰিম কোৰ্টৰ জাজ থাকিব এজন হাইকোৰ্টৰ চিফ জাষ্টিচ থাকিব আৰু এজন ডিষ্টিংগুইছ জুৰিষ্ট আৰু বাকী এজন জাষ্টিচ থাকিব ঠিক আছে তো 3জন তাৰপিছত দ্য কমিটি ইনভেষ্টিগেশ্যন বিগিন হ'ব আৰু দ্য CEC এজ দ্য ৰাইট টু ডিফেণ্ড দেমছেল্ফ তাৰপিছতো ইনভেষ্টিগেশ্যন হৈ থকাৰ পিছতো CECয়ে নিজক ডিফেণ্ড কৰিব পাৰে তেখেতৰ ৰাইট থাকিব তাৰপিছত যদি কমিটিখনে CEC গিল্টি পায় আৰু বা ইনকেপাচিটি আছে তেখেতৰ ঠিক আছে দেন দ্য ৰিপৰ্ট ইজ দেন ছাবমিটেড টু দ্য হাউচ ৱেৰ দ্য মোশ্যন ৱাজ অৰিজিনেলি ইন্ট্ৰডিউচড যদি ইনভেষ্টিগেশ্যন কৰাৰ পিছত তেখেতক গিল্টি পোৱা যায় তেনেহ'লে সেই ৰিপৰ্টটো আকৌ য'ৰ পৰা ষ্টাৰ্ট হৈছিল ধৰক লোকসভাৰ পৰা ষ্টাৰ্ট হৈছিলে তো লোকসভাত দি দিয়া যায় ঠিক আছে তাৰপিছত এতিয়ালৈকে ফাইনেল হোৱাই নাই টু পাছ দ্য মোশ্যন মাষ্ট বি ছাপৰ্টেড বাই এ স্পেচিয়েল মেজৰিটি এণ্ড ইন both houses of parliament during the same session তাৰ পিছতো যদি তেখেতক আঁতৰাব লাগে তাৰপিছত লোকসভা আৰু ৰাজ্যসভা দুইটাতে স্পেচিয়েল মেজৰিটিৰ পৰা সেই মোশ্যনটো পাছ হ'ব লাগিব তো আল্টিমেটলি বহুত বেছি প্ৰচেছ আছে আল্টিমেটলি তেখেতক আঁতৰাব মানে আজিলৈকে আঁতৰাই নাই কাৰণ বহুত বেছি দীঘলীয়া প্ৰচেছ দি যাব লাগে ঠিক আছে স্পেচিয়েল মেজৰিটি কি হয় এই মেজৰিটি অফ দ্য টোটেল মেম্বাৰ্ছে মানে মেজৰিটি নট লেছ দেন 2/3 অফ দ্য মেম্বাৰ্ছ প্ৰেজেণ্ট 2/3তকৈ কম হ'ব নহ'ব সেইটো তাৰপিছত লাষ্ট এটা নিউজ আছে ফিজিকেল হেল্থ ইণ্ডেক্স এইটো আপোনালোকে নিজে চাই ল'ব PDF-ত গৈ মই এবাৰ দেখাই দিছোঁ কোনোবা PDF যদি পঢ়িব নিবিচাৰে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ফিজিকেল হেল্থ ইণ্ডেক্স নীতি আয়োগে পাব্লিছ কৰে কৈ দিছোঁ নীতি আয়োগে পাব্লিছ কৰে এইটো ছেকেণ্ড ফিজিকেল হেল্থ ইণ্ডেক্সৰ 2025 চনত আহিছিলে ফাৰ্ষ্টটো তো ইয়াতে কি 5টা পিলাৰৰ ওপৰত হয় সেইকেইটা আপুনি চাব আৰু 18খন জেনেৰেল কেটেগৰী ষ্টেট আৰু 10খন নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেটৰ মাজত ফিজিকেল হেল্থ ফিজিকেল মানে ইকনমি ৰিলেটেড বা কিমান আগবাঢ়িব পাৰিছে সেই নিচাই গোটেই ষ্টেটবিলাকত 4টা কেটেগৰীত ভাগ কৰে এচিভাৰ ফ্ৰণ্ট ৰানাৰ পাৰফৰ্মাৰ আৰু এছপিৰেশ্যনেল ঠিক আছে এচিভাৰ মানে একদম টপ যিখন 18খন জেনেৰেল কেটেগৰী ষ্টেট তাৰপিছত উৰিষ্যা গোৱা ঝাৰখণ্ড এচিভাৰত আছে তো নৰ্থ ইষ্টত কোন কোন আছে আপোনালোকে এইখিনি চাই ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি PDF-টো ডাউনলোড কৰি ল'ব